জীৱনৰ ঘাত প্ৰতিঘাতৰ মাজেৰে আগুৱাই যাওঁতে সোণোৱালী সপোন খেদি খেদি যেতিয়া হতাশাৰ ছাঁবোৰে আৱৰি ধৰে, মন যায় চিঞৰি চিঞৰি কান্দিবলে, তেতিয়া দূৰৈৰ পৰা ভাহি আহে মৰ্দ কো দৰ্দ নেহি হোতা হে। সঁচাকৈ পুৰুষৰ বেদনাৰ অনুভূতি নহয় নেকি? নে সমাজে বেদনাৰ তৰংগবোৰক দেখিও সদায় অসহানুভূতিহে প্ৰদান কৰে আৰু পুৰুষ সেই বেদনাৰ তলত ভাঙি যায়, নিস্তব্ধতাৰ মাজত হেৰাই যায়। জীৱন যুঁজৰ ভাগৰ পায়ো হেৰুৱাৰ বেদনা, দায়িত্বৰ বোজা, সমাজৰ অসহানুভূতি, তাৰ মাজতে যেন থিয় হৈ ৰৈ আছে, যেন ধুমুহাৰ মাজত মূৰ তুলি থিয় হৈ থকা বটবৃক্ষৰ দৰে। ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যোৱাৰ আগতে বুজি পাব জানো, সঁহাৰি দিব জানো, নে বৈ যাব দিব, ৰৈ যাব দিব চকুৰ ভিতৰত থকা চকু পানীৰ তাপত লাহে লাহে জ্বলি বিলীন হৈ যাবলে। মৰ্দ কো ভি দৰ্দ হোতা হে।